অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰ 7খন। কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰে? উত্তৰ 1974 চনত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে কোনকেইখন জিলাক আগুৰি আছে? উত্তৰ গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাক। কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোই কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে? উত্তৰ 1985 চনত। মানস ৰাষ্ট্ৰীয় উদ্যান কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে? উত্তৰ 1990 চনত। কোন চনত হাতী সংৰক্ষণ আইন গৃহীত হয়? উত্তৰ 1879 চনত। বন্যপক্ষী সংৰক্ষণ আইনখন কোন চনত গৃহীত হয়? উত্তৰ 1887 চনত। কোন চনত বন সংৰক্ষণ আইন গৃহীত হৈছিল? উত্তৰ 1891 চনত। মানাস ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? উত্তৰ বাক্সা জিলাত। অসমৰ প্ৰথমখন ব্যাঘ্ৰ প্ৰকল্প কোনখন? উত্তৰ মানস ৰাষ্ট্ৰীয় উদ্যান।